আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান থাকিল যে অতি সোনকালে যাতে পইচাখিনি মোকলাই দিয়ে। কাৰণ 1 কোটি মাত্ৰ 1 কোটি টকা বিধায়ক পুঁজি। আপোনালোকে জানে একোটা গাঁও পঞ্চায়ততো বছৰত 1 কোটি টকা একো নহয়। এখন গাঁৱত 1 কোটি পুঁজিৰ বহুত অভাৱ থাকে। আপোনাৰ শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট বিভিন্ন কাম থাকে। এখন গাঁৱত 1 কোটি টকা দিলেও কিছুমান ঠাইত নাটনি পৰে। তেনেস্থলত এটা সমষ্টিত বছৰত 1 কোটি টকা একেবাৰে নগণ্য। আমি বিধায়ক পুঁজি বঢ়োৱাৰ কাৰণে বিধায়কসকলে বহুতবাৰ তেখেতক আহ্বান জনাইছোঁ। আৰু বিধায়ক পুঁজি আপোনাৰ বহুদিন হ'ল, প্ৰায় কেইবছৰ হ'ল, 2014 পিছত বিধায়ক পুঁজি 1 কোটি টকা, 14-24 প্ৰায় 10 বছৰ হ'ল। এতিয়া এই 10 বছৰৰ পৰা বিধায়ক পুঁজি 1 কোটি, কিছুমান ৰাজ্যত বিধায়ক পুঁজি 3 কোটি, 5 কোটি, 10 কোটিলৈকে আছে। কিন্তু আমাৰ অসমত 1 কোটিয়ে বিধায়ক পুঁজি। আৰু সেই পইচাখিনি যদি সময়মতে মোকলাই নিদিয়ে তেতিয়াহ'লে আৰু কি কাম হ'ব? গতিকে এনেস্থলত মই ভাবোঁ চৰকাৰে এই পইচাখিনি সময়মতে মোকলাই দিব লাগে আৰু বিধায়ক পুঁজি বঢ়াবও লাগে। কমচে কম 4-5 কোটি টকা হ'লে কিছুমান কাম কৰিব পৰা যায়। কাৰণ জনগণে প্ৰতিনিধি হিচাপে বিধায়কৰ ওচৰত আহে। সকলো মই দল বলৰ কথা কোৱা নাই, সৰ্বসাধাৰণ ৰাইজ যিহেতু ভোট দি আমাক প্ৰতিনিধি বনায়, তেখেতসকলৰ সমস্যা হ'লে ফাৰ্ষ্ট টাইম তেখেতসকলেতো মন্ত্ৰীসকলক নাপায়, তেখেতসকলে মুখ্যমন্ত্ৰীক নাপায়, তেখেতসকলেতো গৈ DCয়ে সেই কামখিনি কৰি নিদিয়ে। আল্টিমেটলি গৈ বিধায়ক প্ৰতিনিধি হিচাপে বিধায়কৰ ওচৰত আহে। ৰাস্তা পদূলিয়ে হওক, স্কুলৰ কিবা সমস্যা হওক, আৰু অন্য কোনো গৰাখহনীয়াৰ সমস্যা হওক, তো এই সমস্যাবিলাক জৰা মৰাৰ কাৰণে বিধায়কৰ ওচৰত আহে। আৰু পুঁজি নথকাৰ কাৰণে কৰিব পৰা নাযায়। তেতিয়া মানুহখিনিও দুখ পায়, যিসকলে লাখ লাখ ভোট দি প্ৰতিনিধি বনায়, সেইসকলৰ আশা থাকে, সেইসকলৰ সেই সমস্যাখিনি বিধায়কে যদি এড্ৰেছ কৰিব নোৱাৰে তেতিয়া আমিও দুশ্চিন্তাত ভুগোঁ। গতিকে মই ভাবোঁ বিধায়ক পুঁজি বঢ়াবও লাগে আৰু সময়মতে মোকলাই দিব লাগে। হয়, 2024 এতিয়াও মুকলি কৰি দিয়া নাই, আৰু এইটো নৱেম্বৰ মাহ, ডিচেম্বৰ আহিবই। দিব লাগিছিল ইমান দিন সোনকালে। সময়মতে পুঁজিখিনি মোকলাই দিলে সেইখিনি কাম কৰিব পৰা যায়। আৰু এবছৰ পাৰ কৰি যদি পইচাখিনি মোকলাই দিয়া হয় তেতিয়া সময়মতে কামখিনি নহয়। তো আল্টিমেটলি সেইখিনি আমি জনাইছোঁ বিভাগক। আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান থাকিল যে অতি সোনকালে যাতে পইচাখিনি মোকলাই দিয়ে। কাৰণ 1 কোটি মাত্ৰ 1 কোটি টকা বিধায়ক পুঁজি। আপোনালোকে জানে একোটা গাঁও পঞ্চায়ততো বছৰত 1 কোটি টকা একো নহয়। এখন গাঁৱত 1 কোটি পুঁজিৰ বহুত অভাৱ থাকে। আপোনাৰ শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট বিভিন্ন কাম থাকে। এখন গাঁৱত 1 কোটি টকা দিলেও কিছুমান ঠাইত নাটনি পৰে। তেনেস্থলত এটা সমষ্টিত বছৰত 1 কোটি টকা একেবাৰে নগণ্য। আমি বিধায়ক পুঁজি বঢ়োৱাৰ কাৰণে বিধায়কসকলে বহুতবাৰ তেখেতক আহ্বান জনাইছোঁ। আৰু বিধায়ক পুঁজি আপোনাৰ বহুদিন হ'ল, প্ৰায় কেইবছৰ হ'ল, 2014 পিছত বিধায়ক পুঁজি 1 কোটি টকা, 14-24 প্ৰায় 10 বছৰ হ'ল। এতিয়া এই 10 বছৰৰ পৰা বিধায়ক পুঁজি 1 কোটি, কিছুমান ৰাজ্যত বিধায়ক পুঁজি 3 কোটি, 5 কোটি, 10 কোটিলৈকে আছে। কিন্তু আমাৰ অসমত 1 কোটিয়ে বিধায়ক পুঁজি। আৰু সেই পইচাখিনি যদি সময়মতে মোকলাই নিদিয়ে তেতিয়াহ'লে আৰু কি কাম হ'ব? গতিকে এনেস্থলত মই ভাবোঁ চৰকাৰে এই পইচাখিনি সময়মতে মোকলাই দিব লাগে আৰু বিধায়ক পুঁজি বঢ়াবও লাগে। কমচে কম 4-5 কোটি টকা হ'লে কিছুমান কাম কৰিব পৰা যায়। কাৰণ জনগণে প্ৰতিনিধি হিচাপে বিধায়কৰ ওচৰত আহে। সকলো মই দল বলৰ কথা কোৱা নাই, সৰ্বসাধাৰণ ৰাইজ যিহেতু ভোট দি আমাক প্ৰতিনিধি বনায়, তেখেতসকলৰ সমস্যা হ'লে ফাৰ্ষ্ট টাইম তেখেতসকলেতো মন্ত্ৰীসকলক নাপায়, তেখেতসকলে মুখ্যমন্ত্ৰীক নাপায়, তেখেতসকলেতো গৈ DCয়ে সেই কামখিনি কৰি নিদিয়ে। আল্টিমেটলি গৈ বিধায়ক প্ৰতিনিধি হিচাপে বিধায়কৰ ওচৰত আহে। ৰাস্তা পদূলিয়ে হওক, স্কুলৰ কিবা সমস্যা হওক, আৰু অন্য কোনো গৰাখহনীয়াৰ সমস্যা হওক, তো এই সমস্যাবিলাক জৰা মৰাৰ কাৰণে বিধায়কৰ ওচৰত আহে। আৰু পুঁজি নথকাৰ কাৰণে কৰিব পৰা নাযায়। তেতিয়া মানুহখিনিও দুখ পায়, যিসকলে লাখ লাখ ভোট দি প্ৰতিনিধি বনায়, সেইসকলৰ আশা থাকে, সেইসকলৰ সেই সমস্যাখিনি বিধায়কে যদি এড্ৰেছ কৰিব নোৱাৰে তেতিয়া আমিও দুশ্চিন্তাত ভুগোঁ। গতিকে মই ভাবোঁ বিধায়ক পুঁজি বঢ়াবও লাগে আৰু সময়মতে মোকলাই দিব লাগে। হয়, 2024 এতিয়াও মুকলি কৰি দিয়া নাই, আৰু এইটো নৱেম্বৰ মাহ, ডিচেম্বৰ আহিবই। দিব লাগিছিল ইমান দিন সোনকালে। সময়মতে পুঁজিখিনি মোকলাই দিলে সেইখিনি কাম কৰিব পৰা যায়। আৰু এবছৰ পাৰ কৰি যদি পইচাখিনি মোকলাই দিয়া হয় তেতিয়া সময়মতে কামখিনি নহয়। তো আল্টিমেটলি সেইখিনি আমি জনাইছোঁ বিভাগক।